হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। মই আহিছিলোঁ চেন্নাই এপ'ল' হস্পিটেললৈ। তো ভাবিলোঁ আপোনালোকৰ কাৰণেও এটা ভিডিঅ' বনাওঁ। যিসকলে আহিছে সেইসকলেতো গম পায়, যিসকলে অহা নাই মোৰ ভিডিঅ'টো চালে কিবা অকণমান লাভ হ'ব বুলি ভাবিছোঁ। সেইকাৰণে মই দেখাবলৈ চেষ্টা কৰিছোঁ। ময়োতো একো নাজানো, কিন্তু যি জানো তাকে আপোনালোককো অকণমান দেখাম বুলি ভাবিছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া আপোনালোকে প্ৰথমতে অহাৰ পাছততো মেইন বিল্ডিঙলৈ আহিব। মেইন বিল্ডিঙত অহাৰ পাছত এইফালে যে কম্পিউটাৰবোৰ দেখিছে তাত ৰেজিষ্ট্ৰেশ্যন কৰিব। তেওঁলোকৰ মানুহো থাকে মে আই হেল্প ইউ বুলি, তো তেওঁলোকক ক'লেও তেওঁলোকে কৰি দিব। তাৰপাছত আপোনালোকে গৈ পেলাই ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। এই ছাইডত ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত আপোনালোকক ডক্টৰৰ ৰুম নাম্বাৰ আৰু যি ক'ত বহিব ডক্টৰজন গোটেইখিনি ইনফৰ্মেশ্যন দি দিব। ডক্টৰবোৰ মেইনলি বহে চেন্দুৰী ব্লকত। চেন্দুৰী ব্লক হ'ল মেইন বিল্ডিংটোৰ লগতে লাগি আছে এইটো চক। তো আৰু এই চেন্দুৰী ব্লকৰ কাষতে আছে ক্ৰেডিট চেলৰ অফিচটো, মানে যিসকলে ইঞ্চুৰেঞ্চ বা কোম্পানীৰ পৰা ফ্ৰী পায় ট্ৰিটমেণ্ট, তেওঁলোকে ইয়াত ইনফৰ্ম কৰিলে ট্ৰিটমেণ্টটো ফ্ৰী পায়। আৰু এনেকৈ আপোনালোকে চেন্দুৰী ব্লকলৈ সোমাই অহাৰ পাছত আপোনালোকে ৰাইট ছাইডে দেখিব ইণ্টাৰনেশ্যনেল মানুহখিনি ট্ৰিটমেণ্টৰ কাৰণে সেইটো তেওঁলোকৰ ছেপাৰেট ডিপাৰ্টমেণ্ট আছে। এইটো চক, সেইটো হ'ল ইণ্টাৰনেশ্যনেল মানুহখিনিৰ কাৰণে। আৰু এয়া হৈছে হস্পিটেলৰ ভিতৰখন। হস্পিটেলৰ ভিতৰখন ইমান চাফা, ইমান নিট এণ্ড ক্লিন, আপুনি দেখিলেই আপোনাৰ মনটো ভাল লাগি যাব। মানে ইমান হাজাৰ হাজাৰ পেচেণ্ট অহাৰ পাছতো সিহঁতি হস্পিটেলখন ইমান ধুনীয়াকৈ চাফা কৰি ৰাখে। আৰু এইবিলাক হস্পিটেলৰ ভিতৰৰ কেবিনবিলাক আৰু এইবিলাক ডক্টৰৰ কিছুমান লিষ্ট দিয়া হৈছে, আপোনালোকে চাই ল'ব পাৰিব। আৰু নহ'লে এপ'ল' 24/7 এপটোত আপোনালোকে মাৰিলে সকলোখিনি ইনফৰ্মেশ্যন পাই যাব। আৰু এইবিলাক হৈছে ডক্টৰৰ চেম্বাৰ, আৰু এইবিলাকত আপোনালোকে ৱেইটিং কৰিবৰ কাৰণে চেয়াৰবোৰ আছে। মই ৰাতি ভিডিঅ'টো লোৱাৰ কাৰণে এতিয়া মানুহ চানুহ নাই। তো এনেকৈ আপোনালোকে আহিলে ইয়াত ৱেইটিং কৰিলে আপোনালোকক মাতিলে আপোনালোকে ট্ৰিটমেণ্ট আৰম্ভ কৰিব পাৰিব। আৰু ইয়াত ট্ৰিটমেণ্টবিলাক বহুত বেছি ফাষ্ট। যেতিয়া আপোনালোকে আহিব তেতিয়া আপোনালোকে গম পাব। এইবিলাক হ'ল এক্স-ৰে ৰুম। এইফালে আছে আপোনাৰ MRI কৰা, এইটো এটা কি মেচিন নাজানো, এক্স-ৰে মেচিনেই হ'ব চাগে। তাৰপিছতে ইয়াতে আল্ট্ৰাচাউণ্ড আছে। ইয়াত সকলো ধৰণৰ ট্ৰিটমেণ্ট কৰা হয়। আৰু মই কেলৈ আহিছিলোঁ আপোনালোকে গম পায়নে? মই আহিছিলোঁ মোৰ দেউতাৰ অপাৰেশ্যনৰ কাৰণে, মানে দেউতাৰ আঁঠুৰ অপাৰেশ্যনৰ কাৰণে আহিছিলোঁ। এয়া আমাৰ ৰুমটো, এনেকৈ আপোনালোকে কেবিন ল'লে এনেকৈ ৰ'ব পাৰিব। ইয়াত দেউতা আমাৰ বহি আছে। দেউতা অপাৰেশ্যনৰ কাৰণে আহিছোঁ। ইয়াত ট্ৰিটমেণ্ট ইমানেই কুইক, আমি 7টা বজাত এডমিট হৈছোঁ আৰু ৰাতিপুৱা 10টা বজাত অপাৰেশ্যন কৰিলেই। আৰু এইবিলাক চাওকচোন, ভিতৰৰ দৃশ্য, হস্পিটেলৰ ভিতৰৰ দৃশ্যবিলাক। এয়া ৰাতিপুৱা এতিয়া দেউতাক অপাৰেশ্যনৰ কাৰণে লৈ গৈছে। ফাইনেলি অপাৰেশ্যন হৈ গ'ল। আৰু এই চাওক, মই যে কৈছোঁ ট্ৰিটমেণ্টটো ফাৰ্ষ্ট। অপাৰেশ্যনৰ 3 ঘণ্টা পাছতে তেওঁলোকে খাৰা কৰাইছে। চাওক, বাকী এয়া হ'ল আমাৰ ৰুমৰ ভিতৰৰ দৃশ্য। এয়া মায়ে দেউতাক অকণমান মালিচ কৰি দিছে। আৰু এতিয়া এই ফিজিঅ'থেৰাপি ডক্টৰ আহি দেউতাক ফিজিঅ'থেৰাপি কৰি আছে। আৰু আপোনালোকে চাব, এতিয়া দেউতাক আনকি খোজো কৰাব। পাছদিনাখন অপাৰেশ্যনৰ নেক্সট ডে' ফিজিঅ'থেৰাপিয়ে দেউতাক খোজো কৰাইছিল। আপোনালোকে চাব। এয়া অপাৰেশ্যনৰ পাছত দেউতাৰ ফাৰ্ষ্ট ষ্টেপ। এয়া খোজকাঢ়িছে দেউতাই।
ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ আৰু সকলোৱে দুৱা আৰু আশীৰ্বাদ কৰিব যাতে দেউতা সোনকালে সুস্থ হৈ উঠে আৰু যিসকলে ইউটিউবত চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে ফেচবুকত চাই আছে তেওঁলোকে চেনেলটো ফ'ল' কৰি দিব। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ অহা প্ৰতিশ্ৰুতি আজিলৈ জনালোঁ বিদায়। বাই বাই।